নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্ত অন্য এটা ডাঙৰ খবৰ এবাৰ বাংলাদেশ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ উল্লেখ কৰিছে ভাৰতত আক্ৰমণ কৰিবলৈ হলে বাংলাদেশে 14 বাৰ মান জনম ল'ব লাগিব এবাৰ দুবাৰ নহয় 14 বাৰকৈ জনম লাগিব বুলি কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে বাংলাদেশক আৰু ইয়াৰ লগতে তেওঁ কৈছে যে ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত ভাৰত কিমান শক্তিশালী সেয়া আমি সকলোৱে দেখিছোঁ তাৰ তুলনাত বাংলাদেশ হৈছে এখন অতিকৈ সৰু ৰাষ্ট্ৰ আৰু সেয়েহে বাংলাদেশক আমি ইমান গুৰুত্ব দি লাভ নাই বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক জনাইছো এই মুহূৰ্তত কৈছে আমি জনাইছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ এবাৰ বাংলাদেশক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কৰিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰ কিমান শক্তিশালী ৰাষ্ট্ৰ সেয়া আমি সকলোৱে যুদ্ধৰ সময়ত দেখিছো আৰু ইয়াৰ লগতে ভাৰতত হাত দিবলৈ যদি বাংলাদেশে চেষ্টা কৰে তেনেহলে 14 বাৰ জনম ল'ব লাগিব অৰ্থাৎ 14 বাৰকৈ বাংলাদেশ পুনৰ জন্ম হ'ব লাগিব বাংলাদেশত দুটা চিকেন নেক কৰিডৰ থকাৰ কথা উল্লেখ কৰিছে বাংলাদেশত আৰু বাংলাদেশে যদি এটাত আঘাত কৰিব আমি দুয়োটাতে আঘাত কৰিম বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু বাংলাদেশক গুৰুত্ব দি লাভ নাই বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আজিৰ দিনটোত বাংলাদেশক লৈ পুনৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ভাৰতত এটা চিকেন নেক আছে আৰু ইয়াৰ বিপৰীতে বাংলাদেশত দুটা চিকেন নেক আছে আৰু ইয়াৰ বাবে বাংলাদেশে বিভিন্ন ধৰণে ভাৰতৰ ওপৰত তেওঁলোকে নিজে বহুত শক্তিশালী এনে ধৰণৰ দেখুৱাব বিচাৰে যদিও ভাৰত কিমান শক্তিশালী ৰাষ্ট্ৰ সেয়া আমি সকলোৱে যুদ্ধৰ সময়ত দেখিছোঁ যদিহে বাংলাদেশে ভাৰতত হাত দিবলৈ বিচাৰে তেনেহলে বাংলাদেশে 14 বাৰকৈ জন্ম ল'ব লাগিব এনেদৰে কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বাংলাদেশত দুটা চিকেন নেক কৰিডৰ আছে আৰু তাৰ বিপৰীতে ভাৰতত যদিহে বাংলাদেশে এটাত আঘাত কৰে এটাত হাত দিয়ে তেনেহলে আমি উলুটাই বাংলাদেশৰ দুটাকৈ চিকেন নেক কৰিডৰত হাত দিম বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু বাংলাদেশ যেটো এখন সৰু সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সামগ্ৰী আমদানি কৰি দিয়াৰ ফলত বাংলাদেশত কি প্ৰভাৱ পৰিছে সেয়া আমি সকলোৱে দেখিছোঁ কিন্তু পাকিস্তানৰ পিছত এবাৰ বাংলাদেশৰ ওপৰত ভাৰতৰ একশন আৰম্ভ হৈ গৈছে আৰু ইয়াৰ ফলত বাংলাদেশৰ সীমান্তৰে যিসমূহ বৈদেশিক বাণিজ্য হয় সেই সকলো বাণিজ্য বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ ফলত প্ৰায় কেইবা হাজাৰ কোটি টকাৰ লোকচান হোৱা দেখিবলৈ পোৱা গৈছে বাংলাদেশত আৰু সেয়ে এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে বাংলাদেশক লৈ ইমান গুৰুত্ব দি লাভ নাই কিয়নো বাংলাদেশ হৈছে এখন চুবুৰীয়া সৰু ৰাষ্ট্ৰ আৰু বাংলাদেশৰ যদিহে আমাক আক্ৰমণ কৰে বা আমাৰ ওপৰত হাত দিয়ে তেনেহলে আমি উলুটাই বাংলাদেশৰ ওপৰত হাত দিম সেই কথা বাংলাদেশে জানি থোৱাটো ভাল আৰু বাংলাদেশক গুৰুত্ব দি লাভ নাই বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে কি কৈছিল বাংলাদেশৰ বিৰুদ্ধে মন্ত্ৰীগৰাকীয়ে জনাইছো এই মুহূৰ্তত খুবিছে এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকত কৈ সৰু ৰিং এটা দলিয়ালৈ পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেশন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰ মান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকত কৈ সৰু ৰিং এটা দলিয়ালৈ পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেশন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই
বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয়